নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনাচাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছোঁ 18 ডিচেম্বৰত কংগ্ৰেছৰ ৰাজভৱন চলোৱা কাৰ্যসূচীত মিডুল ইছলাম অৰ্থাৎ কংগ্ৰেছৰ নেতা মিডুল ইছলামে মৃত্যুক আকোৱালি ল'ব লগা হৈছিল ৰাজ্যপালৰ ভৱনৰ সন্মুখত অৰ্থাৎ ৰাজভৱনৰ সন্মুখত যি প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছে তাত আৰক্ষীয়ে প্ৰতিবাদকাৰীক ৰুধিবলৈ কন্দুৱা গেছ ব্যৱহাৰ কৰিছিল আৰু সেই সময়তেই কংগ্ৰেছৰ এগৰাকী নেতা মিডুল ইছলাম নামৰ নেতাগৰাকীয়ে মৃত্যুক আকোৱালি ল'ব লগা হৈছিল আৰু লগে লগে পৰিয়ালৰ লোক তথা কংগ্ৰেছৰ নেতাসকলে বাকী নেতাসকলে অভিযোগ উত্থাপন কৰিছিল আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলতে মিডুল ইছলামৰ মৃত্যু হ'ল আৰু তাৰ পিছতেই মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱা হৈছিল মিডুল ইছলামক আৰু শেহতীয়াভাৱে মৰণোত্তৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিছে আৰু সেই মৰণোত্তৰ পৰীক্ষাৰ ফলাফলে এক প্ৰকাৰ পুনৰ আচম্বিত কৰি তুলিছে মিডুল ইছলামে খুৰা সেৱন কৰাৰ ফলত মৃত্যু হোৱা বুলি ফলাফল আহিছে লগতে ধমনীৰ কিছু ৰোগত আক্ৰান্ত আছিল মিডুল ইছলাম যাৰ বাবে মৃত্যুক আকোৱালি ল'ব লগা হৈছিল মিডুল ইছলাম আৰু এনে ধৰণৰ ফলাফল আহিছিল আৰু তাৰ পিছতে এতিয়া পৰিয়ালৰ লোকে এই ফলাফলক ভুল আখ্যা প্ৰদান কৰিছে এই ফলাফল শুদ্ধ নহয় এই ফলাফল গ্ৰহণযোগ্য নহয় কিয়নো মিডুল ইছলামে কোনো কাৰণতে কেতিয়াও মাদক দ্ৰব্য সেৱন কৰা নাছিল এই মুহূৰ্তত সবিশেষ লৈ কেনে চেষ্টা কৰিছো মিডুল ইছলামৰ মৰণোত্তৰ পৰীক্ষাক ভুল আখ্যা পৰিয়ালৰ লোকৰ দ্বিতীয়বাৰৰ বাবে পৰিয়ালটোক চৰম আঘাত কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে মিডুল ইছলামে কোনোদিনে খোৱা নাছিল মাদক দ্ৰব্য এই পুনৰ এই অভিযোগ উত্থাপন কৰিছে এতিয়া পৰিয়ালৰ লোকে মৃত ব্যক্তিগৰাকীক মিছা বদনাম দিয়া হৈছে বুলি মন্তব্য কৰিছে পৰিয়ালৰ ফালৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ ফলাফল মানি ল'ব পৰা নাই পৰিয়ালৰ লোকে ভুল আখ্যা দিছে মৰণোত্তৰ ফলাফলক আৰু 18 ডিচেম্বৰত কংগ্ৰেছৰ ৰাজভৱন চলোৱা কাৰ্যসূচীত মৃত্যু হৈছিল ইছলামৰ মিডুল ইছলামৰ 18 ডিচেম্বৰত যি কংগ্ৰেছৰ ৰাজভৱন চলোৱা কাৰ্যসূচী আছিল কংগ্ৰেছৰ ৰাজভৱন চলোৱা কাৰ্যসূচীত এক প্ৰকাৰ কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলতে মৃত্যু হোৱা বুলি ইতিমধ্যে উল্লেখ কৰিছিল বা অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছৰ লোক তথা মিডুল ইছলামৰ পৰিয়ালৰ লোকে তাৰ পিছতে মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল মিডুল ইছলামৰ মৃতদেহ আৰু তাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে আৰু সেই ঘোষণাত এনে ধৰণৰ আচম্বিত তথ্য ওলাইছে যে মিডুল ইছলামৰ শৰীৰৰ ধমনীৰ কিছু ৰোগত আক্ৰান্ত আছিল লগতে খুৰা সেৱন কৰা হৈছিল আৰু তাৰ পিছতেই মৃত্যু হৈছিল মিডুল ইছলামৰ এনে ধৰণৰ কিছু তথ্য দাঙি ধৰিছিল মৰণোত্তৰ ফলাফলত আৰু তাৰ পিছত পৰিয়ালৰ ফালৰ পৰা ইতিমধ্যে এয়া অভিযোগ খণ্ডন কৰিছে এয়া ভুল ব্যাখ্যা বুলি ভুল আখ্যা দিছে মৰণোত্তৰ পৰীক্ষাৰ ফলাফলক কিয়নো মিডুল ইছলামে কোনো কাৰণত কেতিয়াও মাদক দ্ৰব্য সেৱন কৰা নাছিল বা কোনো ধৰণৰ তেনেকুৱা ৰোগত আক্ৰান্ত হোৱা নাছিল এয়া চৰকাৰ কিংবা বিভাগৰ ফালৰ পৰা ভুল তথ্য প্ৰদান কৰা হৈছে এই মুহূৰ্তত পৰিয়ালৰ লোকৰ তথা পত্নীৰ মন্তব্য আছে আমি পুনে শুনাব বিচাৰিছো কোনো বেমাৰ আজাৰে নাছিলে আৰু চাওক চৰকাৰে আজি ৰিপৰ্ট ওলাওতে ইমান দেৰি কৰিলে বহুত দেৰি কৰিলে ৰিপৰ্ট কিবা এটা আছে নহ'লে ইমান দেৰিকৈ কিয় আমাক ৰিপৰ্ট ওলাই দিব আমাৰ চৰকাৰৰ পৰা আমাৰ কিবা সুবিধা কৰক নকৰক সেইটো বেলেগ কথা কিন্তু যে আজি যে এনেকুৱা মিছা এটা ৰিপৰ্ট ওলাইছে সেইটোত মই আজি তোমাৰ আগৰে মই এনেকুৱা লাগিছে মোৰ স্বামী আজিৰ পৰা মোৰ এনেকুৱা বেয়া লাগিছে যে ছেকেণ্ডবাৰ মই বহুত আঘাত পাইছোঁ যে এই ৰিপৰ্টটো ওলোৱাৰ কাৰণে মিডুল ইছলামে কেতিয়াবা মদ খাইছিল নেকি নাই আপোনালোকে তাই এখেতে যদি মদ খালেহেঁতেন এজন এডভকেট আছিলে এজন মদ খোৱা মানুহে আনকতো কেতিয়াও সহায় কৰিব নোৱাৰে তেওঁ যদি নিজেও মদ খালেহেঁতেন তেওঁ আনক কেনেকৈ সহায় কৰিব সেইটো চাওক এজন এডভকেট আৰু আপোনালোকে চাওক চেষ্টা কৰি চাওক যদি এখেতে যদি মদ খাইছিলে আপোনালোকে সেইটো ওলোৱাৰ কাৰণে চেষ্টা কৰে যদি মদ খোৱা মানুহ ৰাতিপুৱা ঘৰৰ পৰা ওলাই গ'ল চাহ পানী খায় তাতে মদ ক'ত খালে কেনেকুৱা খালে আৰু দিনটো পৰতে কোনেও এনেকৈ মদ খায় নেকি কোনোদিনেই মদ খোৱা নাছিলে এইবিলাক চব চৰকাৰৰ চক্ৰান্ত হয় চৰকাৰৰ চক্ৰান্তৰ কাৰণে আজি ৰিপৰ্ট ওলোৱাতে ইমান দেৰি কৰিলে নহ'লেতো আমি কিমান দিনৰ পৰা লাগি আছোঁ আমাৰ ৰিপৰ্ট ওলাই দিয়ক কিবাতো এটা হ'লে আছে নহ'লে আমাৰ ৰিপৰ্ট ওলাওঁতে কিয় ইমান দেৰি কৰিব আৰু মোৰ হাজবেণ্ডক পষ্টমেৰ্টেমো দুবাৰ কৰিছে আপোনালোকে কোনোবা দিন শুনিছে নেকি যে পষ্টমেৰ্টেম মানুহক দুবাৰ কৰে এবাৰ ওলাই দিয়াৰ পিছত আৰু একবাৰ পষ্টমেৰ্টেম কৰিছে চক্ৰান্ত আছে বুলি ভাবে হয় চৰকাৰৰ পৰা চক্ৰান্ত আছে চৰকাৰে মোক কিবা এটা সুবিধা কৰক নকৰক সেইটো বেলেগ কথা কমচে কম সত্যটো ওলাব লাগে মই আজিৰ পৰাহে গম পালোঁ যে মানে কোনো সত্যতা নাই ডক্টৰৰ ওপৰতো নহয় কাৰোৰ ওপৰত সত্য যে কেতিয়াও সত্য হৈ নোলোৱায় সত্য সদায় লুকাই থাকিব মানুহে কোনোদিনে ন্যায় নাপাব যেহেতু পোস্টমৰ্টম ৰিপৰ্টত মদ আৰু ধমনী ৰোগত মৃত্যু হোৱা বুলি পোস্টমৰ্টম ৰিপৰ্টত ওলাইছে
পৰৱৰ্তী পৰ্যায়ত আপোনালোকে কিবা ব্যৱস্থা ল'ব নেকি? হয় আমি ব্যৱস্থা ল'ম আমি কোৰ্ট যাম ৰিপৰ্ট ল'ম ৰিপৰ্ট যাই আমি কোৰ্টত যাম যাই কিনে আমি তাতে যাই কিনে আমি আপিল কৰিম আমি